তেওঁ হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টত গৈছিল কেছটো আৰু মহামান্য সুপ্ৰিম কোৰ্টে আজি তেওঁৰ যিখিনি তথ্য পাতি দি কেছ কৰিলে এইটো টোটেল ডিসমিস কৰিছে 100% মিছা বুয়া তথ্য দি মই আগতেও কৈছিলোঁ যে তেওঁৰ কোনো এভিডেন্স নাই ফলস কেছ কৰিছে ফেব্ৰিকেটেড কেছ কৰিছে ফলস ফেব্ৰিকেটেড ডকুমেন্ট দি তেওঁ মোক অপমান কৰাৰ কাৰণে অপদস্থ কৰাৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজৰ মাজত মোক অপদস্থ কৰাৰ যি অপচেষ্টা কৰিছিলে আজি অন্ত পৰিলে আৰু সুপ্ৰিম কোৰ্টে ক্লিয়াৰ ৰায় দিলে আজি যে তেওঁৰ গুটে কেছটোৱে ফলস এণ্ড ফেব্ৰিকেটেড এই কাৰণে এইটো ডিসমিস কৰা হ'ল এডভোকেট কপিল সিব্বাল সাহেবে আমাৰ হৈ আজি ফাইনেল হিয়াৰিঙত উপস্থিত আছিলে এডভোকেট ফুজেল আয়ুবী সাহেব আছিলে মেনকা গুৰুস্বামী আছিলে তো আজি 2টামান বজাত মহামান্য সুপ্ৰিম কোৰ্টত কেছটো উঠে আৰু ফাইনেল হিয়াৰিং লোৱা হয় আৰু যেটো আমাৰ ফাইনেল অৰ্ডাৰ লৈ ডিসকাশন হয় ফাইনেল সিদ্ধান্ত হয় যেটো ডিসমিসৰ সিদ্ধান্তত উপনীত হয় এতিয়া সুপ্ৰিম কোৰ্টৰ যেটো নৰ্মছ আছে সেই নৰ্মছ মতে এটো আপলোড হ'ব অৰ্ডাৰটো আৰু বাকি মই সকলো আমাৰ যে হুবাকাংক্ষী আছিলে হুনাই ৰাইজে হোক আদার্স গুটে ষ্টেটৰ সকলোকে ধন্যবাদ এই যে মিছা যেটো আমাৰ অপবাদ মোৰ ওপৰত আনিছিলে বিশেষকৈ আমাৰ সুনাইৰ যিসকল বুটাৰে মোক বুট দি নিৰ্বাচিত কৰিছিল তেওঁলোকক যি অপমান কৰিছে হেয়া এই কথাখিনি তেওঁলোকৰ মনত আঘাত পাইছে অহা দিনত তাৰ ৰিফ্লেকশন হ'ব বুলি মই আশাবাদী আৰু তেওঁ যি মোক অপমান কৰিছে অকল মই ব্যক্তি হিচাপে নহয় হুনাইৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে হুনাইৰ মানুহক যি অপমান কৰিছে তাৰ কাৰণে মই এটা ডিফেমেশন কেছ কৰিম আগতেও কৈ দিছিলোঁ তেতিয়া এইটো সুপ্ৰিম কোৰ্টত বিচাৰাধীন আছিল এই কাৰণে কৰা নাই এতিয়া ফাইনেল অৰ্ডাৰ হৈ গ'ল অতি সোনকালে তেওঁৰ ওপৰত ডিফেমেশন কেছ